হয়, আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা নগাঁও জিলা সমিতিৰ উদ্যোগত আজি নগাঁও জিলাৰ আমনিত এক প্ৰতিবাদী কাৰ্যসূচী লোৱা হয়, য'ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ মিত্ৰজোঁটৰ যিগৰাকী বিধায়ক কলিয়াবৰ সমষ্টিৰ কৃষক মহন্ত আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি ইয়াত প্ৰতিকৃতি দাহ কৰা হয়। কাৰণ প্ৰত্যেকবাৰেই যেতিয়া নিৰ্বাচন আহে তাৰ আগমুহূৰ্তত আমাৰ যি স্থায়ী সমাধানসমূহক তেওঁলোকে এলাগি কৰি পেলাই কেৱল মাত্ৰ ভোট বেংকৰ ৰাজনীতি হিচাপে তেওঁলোকে কেতিয়াবা এটিকলি দুটিপাত, কেতিয়াবা 2000 টকা, কেতিয়াবা 5000 টকা দি পেলাই আমাৰ মূল সমস্যাৰ পৰা তেওঁলোকে ফালৰি কাটি কেৱল মাত্ৰ তেওঁলোকৰ ৰাজনৈতিক বৈতৰণি পাৰ হোৱাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। কিন্তু আমি ধিক্কাৰ জনাইছোঁ, আমাৰ যি দীৰ্ঘদিনীয়া যিটো দাবী আছিলে আমাৰ জনজাতিকৰণ, সেই জনজাতিকৰণক তেওঁলোকে ছাইডত ৰাখি পেলাই তেওঁলোকে এটিকলি দুটিপাত, যিটো আমাৰ মূল সমস্যা আছিলে মাটিৰ পট্টা, তাকে নিদি পেলাই কেৱল মাত্ৰ তেওঁলোকে ঢাক ঢোল বজাই পেলাই কেৱল মাত্ৰ ফৰ্মহে বিতৰণ কৰিছে। তাকো এনেকুৱা বেমেজালিৰ মাজত তেওঁলোকে কিছু মুষ্টিমেয় মানুহক দি পেলাই তেওঁলোকে ডাঙৰ ডাঙৰ মানে ঢাক ঢোল বজাই পেলাই তেওঁলোকে প্ৰচাৰ চলাই আছে। কিন্তু আমাৰ মূল সমস্যাৰ সমাধান কেতিয়া হ'ব আমাক সেইটো লাগে। যদি 26ৰ নিৰ্বাচনৰ আগলৈকে বা কোড অফ কণ্ডাক্টৰ আগলৈকে যদি আমাৰ সমস্যা সমাধান নহয়, তেতিয়াহ'লে আমি সাজু হৈ আছোঁ অসমৰ পৰা মিত্ৰজোঁটৰ চৰকাৰ আৰু বিজেপি চৰকাৰক আমি ইয়াৰ পৰা আমি বিদায় দিবলৈ প্ৰস্তুত হৈ আছোঁ। আৰু আদিবাসী ছাত্ৰ সন্থাৰ স্পষ্ট কথা যে আপোনালোকে আমাৰ মূল সমস্যাৰ পৰা কিন্তু ফালৰি কাটি পেলাই গ'লে আমি কোনো কাৰণতে সহ্য কৰি নল'ম। আপোনালোকৰ এই ধৰণৰ আন্দোলন প্ৰতিবাদ আমি ধাৰাবাহিকভাৱে প্ৰত্যেকটো গাঁৱত, প্ৰত্যেকটো বাগানত, প্ৰত্যেকটো লাইনত আমি আৰম্ভ কৰিম। আৰু যি চৰকাৰৰ যি ভেকু ভাওনা, সেই ভেকু ভাওনা অতি শীঘ্ৰে বন্ধ কৰক, অতি শীঘ্ৰে আমাৰ জনজাতিকৰণৰ যি প্ৰক্ৰিয়া আছে সেইটো আগবঢ়াওক। আৰু যি আমাৰ মাটিৰ পট্টা, আমাক ফৰ্ম নালাগে, আমাক মাটিৰ পট্টা লাগে। আমাক 5000 টকাৰে এটিকলি দুটিপাত নহয়, আমাৰ চাহ শ্ৰমিকৰ মজুৰি 551 টকা লাগে। এইখিনি আমাৰ মূল সমস্যা, এই মূল সমস্যাৰ সমাধান আমাক ইতিমধ্যে লাগে। আৰু ঠিক তেনেধৰণে আমাৰ জাতিটোক লৈ এটা মানে বিভূষণা আৰম্ভ কৰিছে, য'ত নেকি পট্টা দিব লাগে তাত পট্টা নিদি ফৰ্ম দিছে, য'ত টেম্পৰেৰী মানে টেম্পৰেৰী যিখিনি সমস্যা আছে সেইখিনিহে মানে চাই আছে, কিন্তু স্থায়ী সমাধান যিখিনি আছে সেইটো স্থায়ী সমাধান কোনো ধৰণে আহ্বান কৰা নাই। কিন্তু আমাৰ দাবী আছে, আমাক স্থায়ী সমাধান লাগে। আমাৰ যি স্থায়ী সমাধান জনজাতিকৰণ, আমি জনজাতিকৰণ দি দিলে আমি মাটিৰ পট্টাও পাই যাম, আমাৰ এডুকেশ্যন ৰাইটছো পাই যাম, আমি লেণ্ড ৰাইটছো পাই যাম। গতিকে আমাৰ স্থায়ী সমাধান হ'ল আমাৰ জনজাতিকৰণ। গতিকে জনজাতিকৰণটো অতি শীঘ্ৰে দিব লাগে, অন্যথা কিন্তু আমি এইবাৰ 2026 চনৰ নিৰ্বাচনত বিজেপিক আমি অসমৰ পৰা একেবাৰে খেদাই দিয়া হ'ল।